নমস্কাৰ। 11 ফেব্ৰুৱাৰী মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, পুষ্যা নক্ষত্ৰ, চতুৰ্দশী শুক্লপক্ষ সৌভাগ্য যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেষ ৰাশি। ৰঙা ৰং 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা এই সময়কণ অকণমান চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি চলিব। শৰীৰ ভালেই দেখা গৈছে। ভ্ৰমণৰ দিশত বৰ ভাল নহয় দিনটো। সন্তান ভাগ্য ভালেই। ব্যৱসায় দিশত ভাল চলিব। অৰ্থৰ ক্ষেত্ৰত কিছু নাটনি দেখা যায়। আপুনি ডমিনেটিং নেচাৰ ল'ব আজি। কাম কাজ শেষ কৰি পেলাওক। শ্বৰ্টকাট ৰাস্তা ল'ব। নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। কথা বতৰা ক'ব। চাকৰি ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। ভাগ্যৰ আপুনি সম্পূৰ্ণ সহায় পাব। মানসিকভাৱে চাপ বাঢ়িব। বিদ্যাত মনোযোগ বঢ়াব। আইনী কৰ্মত ভাল ফল পাব। পৰিয়ালৰ জ্যেষ্ঠজনৰ লগত সম্পৰ্ক ভাল কৰক। আপুনি কথা বতৰা মিঠা ক'ব। খৰধৰ কৰিব। হিচাপ নিকাচ অলপ চাই চিতি কৰিব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব বৃষ ৰাশি। সেউজীয়া ৰং 9 সংখ্যা। প্ৰায় 2টাৰ পৰা 3:40 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই দেখা গৈছে। অৰ্থৰ কিছু নাটনি। আপোনাৰ শত্ৰু বাঢ়িব। বাধা বিপত্তি বাঢ়িব পাৰে। ভাগ্যৰ বৰ সহায় নহয় দিনটোত। অযথা খৰচ বাঢ়িব। চাকৰি ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা যায়। মানসিকভাৱে চাপ বাঢ়িব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই দেখা যায়। ব্যৱসায় দিশত মধ্যমীয়া। আইনী কৰ্মত অলপ সাৱধান হ'ব। বৰ ভাল দেখা নাযায়। কথা বতৰা অলপ চাই চিতি ক'ব। আনৰ ওপৰত বেছি ভৰসা নকৰিব। কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। জ্যেষ্ঠজনৰ লগত কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব। কোনো জামালাত নাথাকিব, নাযাব। এতিয়া আহিব মিথুন ৰাশি। ব্লু কালাৰ 3 সংখ্যা। 2:05 পৰা 3:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। অৰ্থ ক্ষেত্ৰত নাটনি দেখা যায়। ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ দিশত ভাল দেখা যায়। আপুনি কাম কাজ টাৰ্গেট লৈ কৰিব। নিজৰ ফ'কাছ ৰাখিব। প্লেনিং কৰি কাম কাজ কৰক, ভাল হ'ব। সকলোকে সমানে গুৰুত্ব দিব। সদ্ভাৱ ৰাখিব। কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। ধীৰে সুস্থিৰে আগবাঢ়িব। ৰিস্ক আদি ল'ব পাৰিব। ব্যৱসায় দিশত মধ্যমীয়া। দাম্পত্য জীৱনত ভালেই দেখা গৈছে। পৰিয়ালক সময় দিয়ক। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। কিছু টেনচন থাকিব। আইনী কৰ্মত ভাল ফল পাব। আনে সুযোগ সুবিধা ল'ব পাৰে। কথা বতৰা কওঁতে অলপ চাই চিতি ক'ব। আলোচনা কৰি কাম কাজ কৰক, ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 9 সংখ্যা। 2টাৰ পৰা 3টা প্ৰায় অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ দেখা যায়। কৰ্মক্ষেত্ৰত
ভালেই দেখা গৈছে। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। দাম্পত্য বিদ্যাত ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত বৰ ভাল নহয় দিনটো। দূৰ ভ্ৰমণ আদি নকৰিব। ভাগ্যৰ সহায় পাব। অৰ্থ ক্ষেত্ৰত সমস্যা আঁতৰিব। আপুনি নিজৰ টেনচন আঁতৰাই কামত আগবাঢ়ক। ডেডিকেটেড থাকিব। বন্ধু ভাগ্য ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। সন্তানক অলপ নজৰ ৰাখিব। কাম কাজত আপুনি সফলতা পাব। পৰিশ্ৰম কৰক। আশে পাশে থকা লোকৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 6 সংখ্যা। 2টাৰ পৰা 3টা 10 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত পজিটিভ হৈ কাম কাজ কৰক। ব্যৱসায় দিশত ভালেই দেখা গৈছে। আপুনি চুক কাণ খোলা ৰাখিব। কোনো ঝামেলা বাঢ়িব পাৰে। দুশ্চিন্তা বেছি নকৰিব। আনৰ কোনো ঝামেলাত নাথাকিব। শৰীৰ মোটামুটি ভালেই। আনে আপোনাৰ ওপৰত দুখ জাপি দিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আনৰ ওপৰত বেছি ভৰসা নকৰিব। অৰ্থৰ ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত ভালেই দেখা গৈছে। নিজৰ কনফিডেন্স ৰাখিব। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। পৰিয়ালক সময় দিব। বন্ধু ভাগ্য ভাল নহয় দিনটোত। আপুনি গভীৰভাৱে ভাবিব। কাম কাজ কৰাত আপোনাৰ অলপ দেৰি হ'ব পাৰে। আনে কোনো ক্ষেত্ৰত হিংসা কৰিব পাৰে। এই ক্ষেত্ৰতো নজৰ ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। 7 সংখ্যা। ব্লেক কালাৰ এভইড কৰিব। 2টাৰ পৰা 3টা 20 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত ভাগ্যৰ সহায় পাব। মানসিক চাপ বাঢ়িব। আনৰ সহায় নাপাব পাৰে। আপুনি নিজৰ মতে চলিব। নিজৰ জনত থাকিব। শৰীৰ মোটামুটি ভাল দেখা যায়। বেছি আশা নকৰিব। দাম্পত্য জীৱনত ভালেই। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা দেখা যায়। ভ্ৰমণ আদি কৰিলে ভালেই হ'ব। পৰিয়ালৰ বৰ সহায় নাপাব পাৰে। ব্যৱসায় দিশত ভাল। বিদ্যাত সফলতা দেখা যায়। আনে হিংসা কৰিব পাৰে আপোনাক। ওপৰ মহলৰ সহায় পাব। কোনো জটিলতাত নাযাব। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 8 সংখ্যা। প্ৰায় 2টাৰ পৰা 4টা অলপ চাই চিতি ল'ব। দিন পজিটিভ দেখা যায়। কৰ্মক্ষেত্ৰত ভালেই দেখা গৈছে। কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। মানসিক চাপ দূৰ হ'ব। ব্যৱসায় দিশত ভাল। ভ্ৰমণৰ দিশত বৰ ভাল নহয়। বিনিয়োগ আদি দিনটোত নকৰিব। ডাঙৰৰ লগত আলোচনা কৰি কাম কাজ কৰিব। মানসিক দৃঢ়তা বঢ়াব। ভাগ্যৰ সহায় পাব। নিজৰ ভেলু এড কৰক। আনৰ পৰা সহায় ল'ব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। দাম্পত্য জীৱনত প্ৰব্লেম দেখা যায়। অশান্তি হৈছে। সন্তানক অলপ নজৰ দিয়ক। সন্তানৰ মতিগতি বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি কাম কাজত ভাল ফল পাব। নিজৰ কামত গুৰুত্ব দিয়ক। সকলো লোকৰ লগত নাথাকিব। আপুনি খৰখেদা কৰিব। এক্টিভ থাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি।
ক্ৰীম কালাৰ 2 সংখ্যা 2টাৰ পৰা 3:40 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। ব্যৱসায় দিশত প্ৰব্লেম দেখা যায়। কাৰোবাৰ সৈতে বাদ বিবাদ হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। অৰ্থৰ নাটনি, খৰচ পাতি কমাব। কাম কাজত আপোনাৰ দেৰি হ'ব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। প্লেনিং কৰি কাম কাজ কৰক। আনক ইমপ্ৰেছ কৰিব পাৰিব। ভাগ্যৰ বৰ সহায় নহয়। বিদ্যাত ক্ষেত্ৰত মনোযোগ বঢ়াব। পৰিয়ালক সময় দিয়ক। মানসিক চাপ বাঢ়িব পাৰে। নিজৰ দায়িত্ব পালন কৰক। খং ৰাগ দমাই ৰাখিব। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। আনৰ সহায় ল'ব। মানসিকভাৱে অশান্তি দেখা যায়। পাৰিবাৰিকত ভাল নহয়, অশান্তি ৰৈছে। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 9 সংখ্যা 2:10 পৰা 3:10 অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। ব্যৱসায় দিশত ভালেই। শৰীৰো ভাল দেখা গৈছে। ভাগ্যৰ সহায় পাব। খং ৰাগ দমাই ৰাখিব। কথা বতৰা মিঠা ক'ব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। আপোনাৰ সময়ৰ অভাৱ হ'ব পাৰে। আনৰ নজৰত পৰিব পাৰে। আনে হিংসা কৰিব। লক্ষ্য ৰাখিব। ওপৰ মহলৰ সহায় পাব। দাম্পত্য জীৱনত বাধা, অশান্তি। আইনী কৰ্মত সফলতা পাব। আনৰ সহায় ল'ব পাৰিব। নিজৰ ফোকাছ ৰাখিব। কাম কাজত নিজৰ জনত থাকিব। বৰ বেছি আশা নকৰিব। ৰিলেক্স হৈ কাম কাজ কৰিব। এতিয়া আহিব মকৰ ৰাশি। লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 3 সংখ্যা 2:10 পৰা প্ৰায় 3টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। ব্যৱসায় দিশত ভালেই। শৰীৰ ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। সহকৰ্মীৰ লগত বিবাদ আদি হ'ব পাৰে। আপোনাৰ দুশ্চিন্তা বাঢ়িব। আনৰ আচৰণত মনত দুখ পাব পাৰে। সাৱধান থাকিব। ভ্ৰমণ আদি কৰিব পাৰে। দাম্পত্য জীৱনত ভালেই। বিদ্যাত ভাল দেখা গৈছে। আনৰ কোনো জামালাত নাথাকিব। আনে আপোনাৰ ওপৰত বোজা জাপি দিব পাৰে। আনৰ নজৰত পৰিব পাৰে। আনে হিংসা কৰিব। লক্ষ্য ৰাখিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। কথা বতৰা অলপ চাই চিতি ক'ব। মিঠা ক'ব। জ্ঞাতি আত্মীয় আদিৰ পৰা সাৱধান হ'ব। মানসিকভাৱে শান্তি নাপাব। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব দিনটোত। আপুনি কোনো ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। ৰঙা ৰং 1 সংখ্যা 2:05 পৰা 3:40 অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। দিন মোটামুটি ভাল। জ্যেষ্ঠজনৰ শৰীৰো অলপ লক্ষ্য ৰাখিব। ভ্ৰমণৰ দিশত ভালেই। অৰ্থৰ নাটনি দেখা গৈছে। কাম কাজৰ গতি বাঢ়িব। কাম কাজ ভালেই হ'ব। ভাগ্যৰ সহায় পাব। আপোনাৰ শত্ৰুতা থাকিব। মানসিক শান্তি পাব। ওপৰ মহলৰ সহায় পাব। ব্যৱসায় দিশত মধ্যমীয়া। কথা বতৰা মিঠা ক'ব। আনৰ প্ৰলোভনত নপৰিব। সময় অপব্যয় নকৰিব। দাম্পত্য জীৱনত অশান্তি হৈছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক অলপ নজৰ ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। প্লেনিং কৰি কাম কাজ কৰক। নিজৰ মতে চলিব। পজিটিভ থাকিব।
এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 9 সংখ্যা, 2টা 10ৰ পৰা 3টা 40। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব, নৰ্মেল থাকিব, শৰীৰ মোটামুটি ভাল। আপুনি কৰ্মক্ষেত্ৰত আশা কৰা মতে ফল নাপাব পাৰে। অহেতুক সমস্যা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। দুশ্চিন্তা থাকিব, খাটনি বেছি হ'ব পাৰে। ভাগ্যৰ বৰ সহায় নহয়, সহকৰ্মীৰ লগত বিবাদ আদি দেখা যায়। ব্যৱসায় দিশত ভাল চলিব, আপোনাৰ দায়িত্ব বাঢ়িব। বন্ধু ভাগ্য বৰ ভাল নহয়, অলপ সাৱধান হ'ব। প্ৰেছাৰ বাঢ়িব, বৰ বেছি লোকৰ লগত নাথাকিব। ভ্ৰমণৰ দিশত ভালেই, দাম্পত্য জীৱনত মোটামুটি। সন্তান অলপ অবাধ্য দেখা যায়। কথা বতৰা চাই চিতি ক'ব, মিঠা ক'ব। আপোনাৰ জামালা আদি বাঢ়িব পাৰে, আনে সুবিধা ল'ব পাৰে, ক্ষেত্ৰত লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। সময়ৰ অপব্যয় নকৰিব। সন্মান হানিৰ আকাংক্ষা ৰৈছে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।